কামৰূপ জিলাৰ আমিনগাঁৱত ভোটদান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কামৰূপ জিলাৰ লাচিতগড় গাঁও পঞ্চায়তৰ 10 নং ৱাৰ্ডৰ আমিনগাঁও হাইস্কুলৰ ভোট কেন্দ্ৰত আজি ভোটদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। উল্লেখযোগ্য যে বিগত সময়ছোৱাতো উক্ত ভোট কেন্দ্ৰটোতেই তেওঁ ভোট দি আহিছে। আজি উৎকট গৰমৰ মাজতো 10 নং ৱাৰ্ডৰ ভোটাৰসকলৰ লগত লাইনত থাকি তেওঁ ভোট প্ৰদান কৰে। ভোটদানৰ পিছতে ভাৰত আৰু পাকিস্তানৰ সম্ভাৱ্য যুদ্ধ সম্পৰ্কত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত অপাৰেশ্যন সিন্দুৰৰ কথা ভাৰতীয় সেনাবাহিনীক ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। সকলো ধৰণৰ সম্ভাৱ্য পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈও সাজু হৈছে এতিয়া ভাৰতীয় সেনাবাহিনী। নিৰ্বাচনৰ অন্তিম পৰ্যায় হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ অন্তৰ্গত আমাৰ শুৱালকুছি জিলা পৰিষদ এই প্ৰাৰ্থী আৰু আন গাঁও সভাৰ সদস্য তাৰ কাৰণে মই ভোটদান কৰোঁ আৰু ৰাইজৰ বহুত উৎসাহ আৰু মই ভাবোঁ যে শান্তিপূৰ্ণভাৱে নিৰ্বাচন সমাপ্ত হ'ব। ইয়াতে 3খন বেলট পেপাৰ থাকিব লাগিছিল, কিন্তু লাচিতগড় গাঁও পঞ্চায়তত আঞ্চলিক পঞ্চায়ত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাৰ কাৰণে 2খনেই বেলট পেপাৰ আছিল, 2খনতে ভোট। অন্য এটা প্ৰসংগ ইতিমধ্যে কালি ভাৰতীয় সেনাই প্ৰত্যুত্তৰ দিছে পাকিস্তানৰ, গতিকে দিশটো আৰু আজি ইতিমধ্যে মেট্ৰলৰ কথা যোৱাকালি ভাৰতীয় সেনাবাহিনী এয়াৰফ'ৰ্চ তেওঁলোকে পাকিস্তানৰ 9টা সন্ত্ৰাসবাদী ট্ৰেইনিং কেম্প বা লঞ্চিং পেড বুলি যাক কোৱা হয় তাতে মাজনিশা আক্ৰমণ কৰে আৰু আজি আমি সকলোৱে গম পাইছোঁ যে এই আক্ৰমণত সন্ত্ৰাসবাদীৰ ঘাটিসমূহ সম্পূৰ্ণভাৱে নষ্ট কৰা হৈছে আৰু বহু সন্ত্ৰাসবাদী নিহত আৰু আহত হৈছে। আমি ভাৰতীয় সেনাবাহিনী, ভাৰতীয় বায়ু সেনা আৰু ভাৰতীয় নৌ সেনাক অভিনন্দন জনাইছোঁ। অহা দিনকেইটা প্ৰত্যাহ্বানমূলক হ'ব। সমগ্ৰ ভাৰতবাসী, প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আৰু আমাৰ সেনাৰ জোৱানসকল, বিষয়াসকলৰ লগত আমি থিয় হৈ থাকিম, যাতে ভাৰতে আহিবলগীয়া সকলো ধৰণৰ প্ৰত্যাহ্বানৰ মোকাবিলা একেলগে এক ৰাষ্ট্ৰ হিচাপে আমি যাতে কৰিব পাৰোঁ। উত্তৰ গুৱাহাটীৰ পৰা দীপেন বাইদেউৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।